প্ৰতিদিন টাইমৰ সাংবাদিক বীৰেন বৰাক নগাঁও জিলাৰ শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান ৰং সাংস্কৃতিক গোষ্ঠী আৰু সেউজ সংঘই এই সন্মানেৰে সন্মানিত কৰে সাংবাদিকগৰাকীক বৰহমপুৰৰ চলচলি বেৰুখি গাঁৱত আয়োজন কৰা ৰঙালী বিহুৰ কাৰ্যসূচীত সাংবাদিকগৰাকীক প্ৰদান কৰা হয় এই বঁটা ধন্যবাদ আৰু এটা অনুষ্ঠান হৈছিল আৰু তাৰ মাজতে আমাক মঞ্চলৈ মাতি আনি এয়া বঁটা নহয় আপোনালোকে জ্যেষ্ঠসকলে যি আশীৰ্বাদ দিছে আপোনালোকৰ শ্ৰীচৰণৰ সেৱালৈ নতশিৰে সেৱা গ্ৰহণ কৰিছোঁ আপোনালোকৰ আশীৰ্বাদ আৰু মৰম সদায় থাকিব বঁটা ঘৰৰ কোনোবা এটা কোণত হয়তো সেয়া সজাই থোৱা থাকিব সেয়াৰ স্মৃতি হিচাপে ৰৈ যাব কিন্তু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ জীৱনৰ প্ৰতিটো খোজত সদায় কামত আহিব আৰু আশা কৰোঁ আপোনালোকে সকলোৱে জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈকে সকলোৱে মৰম আৰু আশীৰ্বাদ দিব অনাগত জীৱনৰ প্ৰতিটো খোজত যাতে সমাজক প্ৰতিনিধিত্ব কৰিব পৰাকৈ সমাজৰ হকে সমাজৰ হৈ আৰু জাকত থাকিলেও যাতে এককভাৱে জিলিকি থকাৰ যি প্ৰয়াস তাৰ সেই বাটত যাতে আগুৱাই যাব পাৰোঁ সেয়া আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ